কালি মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই জুবিনদাৰ মৃত্যুৰ পাছত অসম চৰকাৰে কি কাৰ্যপন্থা হাতত ললে তাৰ কিছু আভাস দাঙি ধৰি 15-16টা মান পইণ্ট ফেচবুকত প্ৰচাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু আজি আমি জুবিনদাৰ মৃত্যুৰ পাছত অসম চৰকাৰে কি কাৰ্যপন্থা হাতত নললে বা ল'ব লাগিছিলে সেই বাৰ্তাটো ৰাইজৰ মাজলৈ পঠিয়াবলৈ বিচাৰো। মন্ত্ৰী ডাঙৰীয়া লিখিছে যে ছিংগাপুৰৰ পৰা জুবিনদাৰ মৃতদেহটো ক্ষিপ্ৰ কাৰ্যপন্থা গ্ৰহণ কৰি অসমলৈ লৈ অহা হৈছিলে। মাননীয় মন্ত্ৰী ডাঙৰীয়া, জুবিনদাৰ মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰ তাৰিখে আৰু মৃতদেহটো আহি পাওঁতে হৈছিলে 21 ছেপ্টেম্বৰ। গতিকে আপোনালোকৰ মতে এইটো সোনকাল হ'ব পাৰে, আমাৰ মতে সোনকাল নহয়, দুদিন লাগিলে। ৰিচিভ কৰিব যোৱা কথা আছিলে, তালৈ ছিংগাপুৰলৈ কোনো নগ'ল। তাৰ পাছত চাৰ্টাৰ্ড প্লেনেৰে অনা কথা আছিলে, নৰ্মেল কমাৰ্চিয়েল প্লেনৰ লাগেজত জুবিনদাৰ মৃতদেহটো আনিবলগীয়া হ'ল, এইবোৰ কথাটো আছেই। 2 নম্বৰ, তেখেতে লিখিছে সৰু সজাইত অনুৰাগীয়ে দৰ্শন কৰিবৰ বাবে জুবিন গাৰ্গৰ নচৰ দেশ ৰখাৰ ব্যৱস্থাটো ঠিকেই কৰিছিলে, কিন্তু প্ৰথম দিনাৰ ব্যৱস্থাত ৰাইজে যিবোৰ প্ৰশ্ন উঠাইছে, যিবোৰ অব্যৱস্থাপনা আছিলে, যিবোৰ খেলিমেলি আছিলে, নিউজত ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ পাছতহে দ্বিতীয় দিনাখন আপোনালোকে বাঁহ বান্ধি দিছিলে আৰু পৰিপাটিকৈ ৰাইজ যাব পাৰিছিলে। গতিকে তাতো আপোনালোকক ৰাইজে হেঁচা দিবলগীয়া হৈছিলে। তাৰ পাছত মাননীয় মন্ত্ৰী ডাঙৰীয়াই লিখিছে যে জুবিন গাৰ্গৰ পৰিয়াল আৰু বিশেষ কিছু ব্যক্তিৰ পৰামৰ্শ অনুসৰি সোণাপুৰত অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে সেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। মাননীয় মন্ত্ৰী ডাঙৰীয়া, ইতিমধ্যে অসমবাসীয়ে, ভাৰতবাসীয়ে, পৃথিৱীবাসীয়ে জুবিনদাক আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা দি থৈছে। গতিকে ৰাষ্ট্ৰীয় মৰ্যাদাটো জুবিনদাৰ কাৰণে একেবাৰে ন্যূনতম আৰু যিখন চৰকাৰে নাথাকক কিয় সেই চৰকাৰে সেইখিনি দিবই লাগিব, কাৰণ জুবিনদা হয়। তাৰ পাছত মাননীয় মন্ত্ৰী ডাঙৰীয়া লিখিছে দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ বাবে নিৰ্দেশনা। মাননীয় মন্ত্ৰী ডাঙৰীয়া, এই দ্বিতীয়বাৰৰ বাবে পোষ্টমৰ্টেম যিটো আছিলে মৰণোত্তৰ পৰীক্ষা, সেইটো কৰোৱাৰ শুভ বুদ্ধি কিন্তু আপোনালোকৰ উদয় হোৱা নাছিলে। ৰাইজে যেতিয়া হেঁচা দিলে, ৰাইজে যেতিয়া নিউজত ক'লে, ছ'চিয়েল মিডিয়াত বহুতে ক'লে যে দ্বিতীয়বাৰ পোষ্টমৰ্টেম হ'ব লাগে, তাৰ পাছতহে এইটো শুভ বুদ্ধি চৰকাৰৰ উদয় হ'ল, আপোনালোকৰ চৰকাৰখনৰ। তাৰ পাছত SIT আৰু ন্যায়িক আয়োগ গঠন, এইটোতো একেবাৰে সাধাৰণ কথা। জুবিনদাৰ শেষকৃত্য সম্পন্ন হোৱাৰ আগতেই আমাৰ ৰাইজৰ দাবী আছিলে যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা ন্যায়িক আয়োগ গঠন হ'ব লাগে আৰু CBIক দিব লাগে। গতিকে এইটো ৰাজ্যিক পৰ্যায়ত দিছে, এইটোতো যিকোনো চৰকাৰৰ দায়িত্ব হয়। তাৰ পাছত মাননীয় মন্ত্ৰী ডাঙৰীয়াই MLAT কথা লিখিছে, মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ কথা লিখিছে। এতিয়া ৰাইজক এইটোও জনাই দিব লাগিছিলে যে MLATখন আপোনালোকে কেতিয়া এইটো প্ৰচেছত আনিছে, সেই তাৰিখটো একেলগে জনাই দিব লাগিছিলে। কি আগবাঢ়িছে অলপ ব্ৰিফিং কৰি দিব লাগিছিলে ৰাইজক। ছিংগাপুৰত সমান্তৰালভাৱে তদন্ত আৰম্ভ কৰি ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন ভাৰতক গতাই দিয়ে। ছিংগাপুৰ নহয়, বেলেগ দেশত হ'লেও তেওঁলোকৰ এইটো দায়িত্ব, যিকোনো দেশৰে তেওঁলোকে মৰণোত্তৰ পৰীক্ষা কৰি ৰিপৰ্টটো দিবই লাগিব। এইটো ইয়াতে এই পোষ্টাৰখনত দিবলগীয়া কি আছিলে সেইটোহে আমি বুজি নাপালোঁ। অভিযুক্ত, ছিংগাপুৰৰ পৰা অহা অভিযুক্ত 7জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। এইটোতো একেবাৰে সাধাৰণ কথা, ৰাইজৰ যিহে দাবী তাৰ কাৰণে অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰিবই লাগিব, কাৰণ তেওঁলোক জুবিনদাৰ মৃত্যুত অভিযুক্ত হয়। অভিযুক্তসকলৰ বিত্তীয় খেলিমেলি সন্দৰ্ভত ইডিলৈ প্ৰেৰণ, অভিযুক্তসকলৰ সম্পত্তি চিল আৰু ফ্ৰিজ কৰা হয়। এতিয়া সম্পত্তিবোৰ কেতিয়া চিল কৰা হৈছে, ফ্ৰিজ কৰা হৈছে, একাউণ্টছবোৰ সেইটো জনাই দিলেও ভাল আছিলে। নিউজত পোৱা মতেতো শ্যামকানু মহন্তৰ ঘৰটোও চিল কৰা হৈছিলে, পাছত আকৌ নিউজত পালোঁ যে সেই ঘৰটোলৈ মানুহ অহা যোৱা কৰি আছে, ঘৰটোৰ ভিতৰত লাইট জ্বলি আছে। সেইবোৰ কথাও অলপ স্পষ্টীকৰণ এই পোষ্টাৰখনতে দি দিব লাগিছিলে। তাৰ পাছত মাননীয় মন্ত্ৰী ডাঙৰীয়া লিখিছে ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ অধিকাংশ সদস্যই গুৱাহাটীলৈ আহি তদন্ত প্ৰক্ৰিয়াত সহায় কৰে। ইমান পাতলকৈ এই কথাটো কিয় লিখিছে? কিহৰ অসম এছ'চিয়েশ্যন আৰু তেওঁলোক সদস্য বা কিহৰ সহায় কৰিছে? তেওঁলোক জুবিনদাৰ মৃত্যুত অভিযুক্ত, তেওঁলোকৰ FIRত নাম আছে। তেওঁলোক আহি ইয়াতে সহায় কৰাৰ নিচিনা কথা মাননীয় মন্ত্ৰী ডাঙৰীয়াই লিখাটো খুবেই দুৰ্ভাগ্যজনক। তেওঁলোক অভিযুক্ত হয়, তেওঁলোক অহাৰ লগে লগে ইয়াতে জেলত ভৰাই থ'ব লাগিছিলে, কাৰণ তেওঁলোক প্ৰভাৱশালী মানুহ, তেওঁলোকৰ হাই প্ৰফাইল মানুহৰ লগত কানেকশ্যন আছে। গতিকে সেই মানুহখিনি যাতে তদন্ত প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে, তাৰ কাৰণে জুবিনদাৰ মৃত্যুৰ তদন্ত শেষ নোহোৱালৈকে সেই ছিংগাপুৰৰ অভিযুক্তকেইজনক অসমৰ জেলত ভৰাই থ'ব লাগিছিলে। পাছত ন্যায়ালয়ে কি ৰায়দান দিয়ে দিব, দোষী নিৰ্দোষী। কিন্তু মাননীয় মন্ত্ৰী ডাঙৰীয়াই এনেধৰণে কিয় লিখিছে যে আহি সহায় কৰিছে? তেওঁলোকে একো সহায় কৰা নাই, তেওঁলোক অভিযুক্ত। তাৰ পাছত লিখিছে মাননীয় মন্ত্ৰী ডাঙৰীয়াই যে জুবিনৰ বাবে সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ এখন সমিতি গঠন। এইটো সমিতি আপোনালোকে গঠন নকৰিলেও ৰাইজে কৰি দিলেহেঁতেন। জুবিনদাৰ সমাধি ক্ষেত্ৰ বিশ্বৰ ভিতৰত আটাইতকৈ বেছি উচ্চমানৰ সমাধি ক্ষেত্ৰ হ'ব লাগিব, ইয়াত ৰাইজৰ দৃষ্টি নিবদ্ধ থাকিব। গোচৰৰ শুনানিৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰে, এইটোতো একেবাৰে স্বাভাৱিক কথা। মৃত্যু সাধাৰণ মানুহৰ হোৱা নাই, জুবিনদাৰ হৈছে, গতিকে ফাষ্ট ট্ৰেক আদালতটো লাগিবই, অতি শীঘ্ৰেই আমাক ন্যায় লাগিব।
জুবিনৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীত থকা দিনকেইটাত সুন্দৰ ব্যৱস্থাপনা, ইতিমধ্যে আমি ক'লোৱেই নহয় কি সুন্দৰ ব্যৱস্থাপনা, যে ৰাইজে নিউজত আহি খুব প্ৰকাশ কৰিবলগীয়া হৈছিলে, তাৰ পাছতহে ব্যৱস্থাপনাটো সুন্দৰ হৈ পৰিল।